হেল্ল' প্ৰিয় বন্ধু বান্ধৱীসকল সকলোকে শুভ আবেলি জনাইছোঁ দেই। আপোনালোকৰ ফালে বতৰ কেনেকুৱা বাৰু? আমাৰ ফালে বতৰ বহুত বেয়া, বহুত বৰষুণ দি আছে। তাৰ মাজতে আমাৰ আজি বিয়া এখন ওলাইছিলে, বিয়াখন খাবলৈ বুলি ওলাইছোঁ। এয়া ধুনীয়াকৈ সাজি কাচি ওলাইছোঁ। বহাগৰ মাহ গ'ল, অথচ মুগা ৰিহাখন মুগা মেখেলাখন গাত দি নাপালোঁ। ক'তো বিহু অনুষ্ঠান চাবলৈ যাবলৈ নোৱাৰিলোঁ। যাবলৈ ওলাওঁতেনে সেয়া বন্ধ হৈ গ'ল। আৰু কেতিয়াবা থৈ দিয়া ড্ৰেছ পোছাকবিলাক পিন্ধিবলৈও মন যায় নহয়নে বাৰু? সেইকাৰণে ভাবিলোঁ মুগাৰ মেখেলাখন আৰু মুগাৰ ৰিহা চাদৰখনকে লৈ লওঁ। এই বুলি ভাবি বিয়ালৈ বুলি ওলাইছোঁ মই, আমাৰ পৰিয়ালৰ বৌ দুগৰাকী। আৰু বতৰটো যি ক'লা মলা হৈ আহিছে, ভাবিছোঁ এয়া কাপোৰ পিন্ধিলোঁ যদিও বতৰটো বেয়া দেখি মনটোও বেয়া লাগিছে। বোকা লাগিব, বৰষুণ পৰিব। তথাপিতো সকলো কাটি কৰি ওলাইছোঁ আৰু বিয়ালৈ বুলি। প্ৰেজেণ্টটো লৈ লৈছোঁ, এইটো প্ৰেজেণ্ট লৈ ল'লোঁ। চাওক, এইটো চাৰ্ট এটা আনি থৈছিলোঁ, নিজৰে বিয়া, নিজৰ মিতিৰৰ ঘৰে বিয়া। সেই বুলি ভাবি আটাইকেইজনী ওলালোঁ। ব'লক তেতিয়াহ'লে আমি বিয়াখন খাই আহোঁ। উঠ যা। এই আমাৰ টমটম আহি পাই গ'ল। এতিয়া বিয়ালৈ বুলি ওলালোঁ, সকলো বিয়ালৈ যাওঁ। য'তে যাওঁ আমাৰ টমটম এইখনেই আৰু এখন, যদিও তেওঁৰ টমটম মানে আমাৰ টমটম নামটো। আমি এওঁকে ফোন কৰোঁ, এওঁৱে আমাক নিয়ে য'তে ত'তে। আৰু ফোন কৰাৰ লগে লগে তেওঁ আমাৰ ঘৰত উপস্থিত হ'বই লাগিব। নাই আজি জেগা নহ'লেও মাটিতে থাকিম, মাটিতে শুম মানে। আৰু বিয়া যে ধুনীয়া লাগিছে। এয়া আমাৰ নিজৰ ছোৱালী দেই, দাদা ছোৱালী। এয়া ধৰা ওলাই আহিছে, যিহেতু আজি সুবাৰীৰ দিনা ৰিচিপশ্যন।